এক গুৰুত্বপূৰ্ণ খবৰ যাদৱ পায়েঙৰ মোলাই কাঠনিলৈ আহিছে তীব্ৰ ভাবুকি বনাঞ্চলখনৰ দাঁতিকাষৰীয়া অঞ্চলত বালি খননৰ অনুমতি দিয়া হৈছে নতুন নিৰ্দেশে এতিয়া শংকা কঢ়িয়াই আনিছে বনাঞ্চলখনৰ ভৱিষ্যতলৈ ইতিপূৰ্বে পদ্মশ্ৰী যাদৱ পায়েঙে অভিযোগ উত্থাপন কৰিছিল বন বিভাগৰ বিৰুদ্ধে ককিলামুখত ৫ নম্বৰ স্পাৰৰ সমীপত একাংশ ঠিকাদাৰক বালি খান্দিবলৈ অনুমতি দিয়াক লৈ আপত্তি দৰ্শাইছিল যাদৱ পায়েঙে ৰেঞ্জাৰক বাৰম্বাৰ কোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল যধে মধে বালি খান্দিবলৈ অনুমতি দিয়াৰ ফলত তথা অবৈধভাৱে অঞ্চলটোত বালি খনন কৰাত ককিলামুখৰ বৃহৎ অঞ্চলটোলৈ তীব্ৰ ভাবুকি আনিছে ব্ৰহ্মপুত্ৰ নদীয়ে নদীৰ পাৰতে বালি খণ্ডত নদীৰ খুঁটিটো দক্ষিণ দিশলৈ সোমাই অহাৰ আশংকা কৰা হৈছে শেহতীয়া এই নিৰ্দেশে মোলাই কাঠনিক বিপন্ন কৰাৰ শংকা বাঢ়িছে ফৰেষ্ট ডিপাৰ্টমেণ্ট উপায়ুক্তই ব্ৰহ্মপুত্ৰৰ বালি ফ'ৰলেন বনাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে কিন্তু বায়'ডাইভাৰ্চিটিয়ে দিয়া নাছিল আৰু সেইকেইজন বায়'ডাইভাৰ্চিটি বিজ্ঞানীসকলৰ লগত গুজৰাটত বৈঠক হৈছিল তেতিয়া মানে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ ৰাস্তাটোতো চবেই যাব আপুনিও যাব ময়ো যাম গতিকে ফাইলটো আৰু তলৰ পৰা ওপৰ কৰি দিয়কচোন তাৰপিছত 5 মিনিটৰ ভিতৰতে মাটি খনন কাৰ্যটো দিলে দি আৰু যেতিয়া সীমা পাৰ হৈ গ'ল যোৰহাট ডিষ্ট্ৰিক্ট ফ'ৰলেন হৈ গ'ল এতিয়া আকৌ খনন কাৰ্য যিটো আৰম্ভ কৰিবলৈ লৈছে যোৱা বছৰৰ পৰা তাত দেখা পোৱা যায় খৰালিময়ে 4 ফুট 7 ফুট দকৈ খানে খনাৰ বিনিময়ত গোটেই ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া পানী হয় গোটেই পানীসোপা টানি আনিলে এতিয়া মাজুলী নদী নাই সেইকাৰণে মই আশা ৰাখিছোঁ জাজিমুখৰ পৰা চিকাইঘাটলৈকে যাতে ব্ৰহ্মপুত্ৰৰ কাষত গৰা কাষত দক্ষিণ পাৰত গৰা মাটি খনন কাৰ্যটো বন্ধ কৰি দিয়ক আগত ফ'ৰলেন হৈ গ'ল আমাক দৰকাৰ নাই সেইকাৰণে ভূজৈৱ বিভাগৰ মাটি খনন কাৰ্যত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধিকাৰ আছেনে নাই সেইটো আকৌ চাব লাগিব অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা নোলোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে যাদৱ পায়েঙে নাই নাই নিদিয়াৰ কাৰণে এই অৱস্থা হৈছে কাৰণ আপুনি এইটো বাটে অহা নাই জানো ৭৬ বছৰ হ'ল ৰাস্তাটো কিয় বনোৱা নাই আপোনাক এইটো কথাটোৱে চাওক কিমান দেশ বিদেশৰ পৰ্যটক টুৰিষ্ট গাইডবিলাক আছে যে আপোনাক আমাৰ দেশত হোৱালে কি কৰিলেহেঁতেন গম পায়নে মানে তৰুণ গগৈ দিনতো মানে কৈছে একো নিদিয়ে প্ৰশাসনে গুৰুত্ব নিদিয়াৰ কাৰণে এই অৱস্থাটো হৈছে ভাবুকি আহিছে